বাৰে বাৰে নেটৱৰ্ক ইছ্যু হৈ থাকে বাৰু যি হওক আসসালামু আলাইকুম নমস্কাৰ লাইভটো এতিয়া যোনে আৰম্ভ কৰিছে সকলোৱে লাইভটো আগুৱাই দিয়ক যিমান পাৰে সিমান আগুৱাই দিয়ক কাৰণ আজি যি উজনিত আমাৰ নিৰ্দোষী মানুহৰ ওপৰত যি একাংশ নেতাই একাংশ দল সংগঠনৰ নেতাই দালাল বুলি কৈছো সেই একাংশই যি অত্যাচাৰী চলাইছে তেখেতসকলক কিছু প্ৰশ্ন কৰিব বিচাৰিছো লাইভৰ মাধ্যমেদি কিছু প্ৰশ্ন কৰিব বিচাৰিছো আজি লাইভৰ মাধ্যমেদি যে আপোনালোকে যি একাংশই যি তাতে অত্যাচাৰ চলাই আছে আপোনালোকে সঁচাকে আপোনালোকৰ গাত জাতীয়তাবাদ আছে নে এই প্ৰশ্নটো কৰিবলৈ কিয় কৰিছো ইয়াৰো আসলতে উত্তৰ আপোনালোকক দিম এই লাইভৰ মাধ্যমেদি কিন্তু তাৰ আগতে প্ৰথমতে আমাৰ সকলো মিয়া মানুহক মই এটা কথা ক'ব বিচাৰিছো যে উজনিত কোনোৱে কাম কৰিবলৈ নাযাব কোনো উজনিত কাম কৰিবলৈ নাযাব কোনো উজনিত থাকিবলৈ দৰকাৰ নাই একো কাম কৰিবলৈ দৰকাৰ নাই তাত মাটিৰো নাযাব নিজৰ আত্মসন্মান আছে নহয় আত্মসন্মানক ৰক্ষা কৰি তাত নাযাব এই যি দল সংগঠনৰ নেতৃত্বত যি তাতে যে আমাৰ মিয়া মানুহসকলক যে অত্যাচাৰী কৰি আছে তাতে যে নিৰ্দোষী মুছলমানৰ ওপৰত অত্যাচাৰী কৰিছে যি তেখেতসকলে তাৰ পৰা বিদেশী বাংলাদেশী কৈ কিনে তেখেতসকলক যি তাৰ পৰা খেদাই আছে তেখেতসকলক এই ৰাস্তা বনাবলৈ দিয়ক আপোনালোকে মিয়া মানুহ কোনো নাযাব উজনিত কোনো নাযাব এই যি দল সংগঠনৰ নেতৃত্ব লৈছে সেই দালাল গিটা সেই নেতা গিটাই ৰাস্তা বনাবলৈ দিয়ক কালিলৈ যেতিয়া তাতে ৰাস্তাৰ আঁচনি যাব সেই ৰাস্তা বনাব দিয়ক তেখেতসকল লেবাৰ কৰিব দিয়ক তাতে সিহঁতে তাতে ইটা কাটিবলৈ দিয়ক সিহঁতক তাতে খেতি কৰিবলৈ দিয়ক বুজি পাইছে নে সিহঁতক ৰাস্তাত নুমিবলৈ দিয়ক চাও কেইজন তাতে ওলাই নেতৃত্ব লোৱা সেই একাংশ দালাল বিলাকে কেইজন উজনিত নেতা ওলাই তাতে ফুটপাথৰ ৰাস্তাত কাম কৰিবলৈ হাজিৰা কৰিবলৈ তাতে আপোনাৰ কি ইটা ভাটাত ইটা কাটিবলৈ কাৰণে তাতে খেতি কৰিবলৈ কাৰণে কেইজন ওলাই আমি চাম বুজি পাইছে সেইকাৰণে আমাৰ অন্তত মিয়া মানুহখিনি যাব নালাগে দৰকাৰ নাই উজনিত যাবলৈ কাৰণে উজনিত নগলেও আপোনালোকৰ পেট ভৰিব আপোনালোকে খাই থাকিব পাৰিব দৰকাৰ নাই যাবৰ কাৰণে কাৰণ এই একাংশ দল সংগঠনৰ নেতৃত্বত যি একাংশ নেতাই উজনিত যিখিনি অমানৱীয় হিচাপে ক'ব লাগিব যিখিনি মানুহৰ ওপৰত অত্যাচাৰ চলি আছে এইবিলাক আচলতে তেখেতসকলৰ জাতীয়তাবাদ নহয় তেখেতসকলৰ ভণ্ডবাদ তেখেতসকলৰ দালালীবাদ এইবিলাক তেখেতসকলৰ জাতীয়তাবাদ নহয় কাৰণ সেই একাংশ নেতাৰ গাত যদি সঁচাকে যদি জাতীয়তাবাদ থাকিলহেঁতেন তেখেতসকলে চৰকাৰক প্ৰশ্ন কৰিলে হয় চৰকাৰক কি প্ৰশ্ন কৰিলে হয় হেয়া ৰুবুল আহমেদে কোৱা কথা নহয় হেয়া আজি সেই একাংশ দালালক খুনাই ল'ব বিচাৰিছো উজনিৰ সেই একাংশ দালালক খুনাই ল'ব বিচাৰিছো যে এইটো কথাৰ উত্তৰ দিয়ক কাৰণ এইটো ৰুবুল আহমেদে কোৱা নাই এইটো আপোনালোকৰে মানুহ অভিজিত শৰ্মা ডাঙৰীয়াই কৈছিলে যে কাখনৰে কিখিনি মানুহ ৰক্ষণাবেক্ষণ পাইছিলে এতিয়াতো প্ৰশ্ন নুঠে 19 লাখ যি মানুহৰ নাম বাদ পৰিছিলে তাৰেতো বেছি সংখ্যকটো আপোনাৰ হিন্দু বাংলাদেশীয়ে তেওঁলোককতো কাৰ জৰিয়তে সোমাই ল'লে বাকী যিখিনি ৰৈছে এয়া হল অভিজিত শৰ্মা ডাঙৰীয়াই এইখিনি কোৱা কথা এইটো ৰুবুল আহমেদে কোৱা কথা নহয় এতিয়া এই উজনিৰ একাংশ দালালক মানে যিখিনি নেতৃত্ব লৈ থকা সংগঠনৰ দালালক মই এইটোৱে প্ৰশ্ন কৰিব বিচাৰিছো যদি অভিজিত শৰ্মাই কোৱা ডাঙৰীয়া কথাটো যদি সঁচা হয় যে কাখনৰে বাহিৰৰ পৰা কোনো অহা নাই কিন্তু ভিতৰতে 14 লাখ বাংলাদেশী অমুক ধৰ্মৰ বাংলাদেশীয়ে কি পালে নাগৰিকত্ব পালে যদি এই কথাষাৰ যদি সঁচা হয় কাখনৰ জৰিয়তে যদি তেখেতসকলে যদি ৰক্ষণাবেক্ষণ পোৱাটো সঁচা হয় তেতিয়াহ'লে সেই একাংশ দালালৰ কিয় মাত নাই সিহঁতে বৰ যে উজনিত চিঞৰি আছে আমাৰ জাতীয়তাবাদ খিলঞ্জীয়া কিয় আজি মাত নাই কিয় আজি চৰকাৰক প্ৰশ্ন কৰিব নোৱাৰে যে কাখন আনি আপোনালোকে কি কৰিলে কাখন কি অসমীয়া জাতিৰ কাৰণে কি হেতু সুৰক্ষাৰ কাৰণে আহিছিল নেকি মইতো ভাবত নাই আহা হেতু আমি সকলোৱে জানো নাই আহা কিন্তু একাংশ হে উজনিত থকা দল সংগঠনৰ একাংশ নেতাই কিয় আজিলৈ প্ৰশ্ন কৰিব পৰা নাই কাৰণ তেখেতসকলৰ ওপৰত যোনে বহাই হিয়তক চলাই আছে তেখেতসকলে যে পিটি লাম্বা কৰিব হেতু তেখেতসকলে জানে আৰু হিয়তৰ সাহস নাই তাতে প্ৰশ্ন কৰিব কাৰণে তেখেতসকলে এতিয়া বুজিছে এতিয়া দেখোন নতুন এটা ট্ৰেন্ডিং চলিছে মিয়া বাংলাদেশী কৈ কিনে দেখোন বঢ়িয়া আমাৰ দেখোন এতিয়াতো কাম কৰিবলৈ নোৱাৰোৱে আমিতো তোৰ হাজিৰা কৰি চলিব নোৱাৰো আমি একো কৰি চলিব নোৱাৰো আমিতো এতিয়া এনেকেইতো পইচা অলপ চান্দা উঠাব লাগিব সেইকাৰণে তেখেতসকলে আৰম্ভ কৰিছে কি উজনিত আমি বাংলাদেশী খেদাম উজনিত আমি মিয়া খেদাম যদি বাংলাদেশী আছে খেদাওক আমাৰ ক'বলগীয়া একো নাই বাংলাদেশী অসমৰ পৰাই টালি টোপালি বান্ধি কৰি কিনে খেদাই দিয়ক আমাৰ ক'বলগীয়া একো নাই কিন্তু বাংলাদেশী নামত নিৰ্দোষী মানুহক অত্যাচাৰী কৰা এই অধিকাৰো কিন্তু কোনো সংগঠনৰ নাই কোনো মানুহৰ নাই সংগঠনৰো নাই কোনো মানুহ নাই আইন কানুন আছে নহয় কাৰবাৰ ঘৰত কোনোবাই ভাড়া দিছে তেখেতসকলৰ এইটো ব্যক্তিগত কথা আজি হেতুত যাই কিনে আপোনালোকৰ কাৰো দল সংগঠনৰ নেতৃত্বত থকা সেই একাংশ দালালে যি আজি যাই থ্ৰেটনিং দিছে হে অধিকাৰ নাই নহয় কোনে দিছে আপোনালোকক অধিকাৰ কোনখন আইনে দিছে আপোনালোকক অধিকাৰ আপোনালোকে কাগজ চোৱা অধিকাৰ আপোনালোকৰ কাৰ আছে হেয়া অধিকাৰ আছে
আইনে যাব তাতে কাগজ পৰীক্ষা নিৰীক্ষা কৰিব আপোনালোকৰ অধিকাৰ নাই নহয় হা অকল ভণ্ডবাজি জাতীয়তাবাদৰ নামত ভণ্ডবাজি কৰি আজি এইবিলাক কৰিছে সঁচা অৰ্থত জাতি প্ৰেম ক'ত থাকে আছিল জানেনে আজি মেঘালয়ত যাওক তাতে কাখন নামানিলে আজি অৰুণাচল যাওক কাখন নামানিলে আজি মিজোৰাম যাওক কাখন নামানিলে আজি বেলেগ নালাগে আমাৰ বিটিচিতে কাখন নামানিলে এইবিলাক কয় জাতীয়তাবাদ বুজি পাইছে এইবিলাক কয় জাতীয়তাবাদ কা সমৰ্থন কৰি জাতীয়তাবাদৰ একাংশ নেতাই যি মানে দেখুৱাই আছে কি দেখুৱাই আছে মানে ইহঁতৰ গাত বহুত জাতীয়তাবাদ আছে এইবিলাক ভণ্ডবাজি দেখুৱাই লাভ নাই মিয়াৰ ওপৰত অত্যাচাৰ কৰি লাভ নাই মিয়াৰ ওপৰত অত্যাচাৰ কৰিলে জাতীয়তাবাদ নকয় কাৰণ হে মিয়াই মাতৃভাষা অসমীয়া লিখি আছে আৰু যিখন কাখনৰে যিখিনি ৰক্ষণাবেক্ষণা পাইছে সেইখিনিয়ে কিন্তু মাতৃভাষা অসমীয়া লিখা নাই তাৰ কাৰণে আপোনালোকৰ মাত নাই আজি যদি ইমানে মিয়াক বেয়া পাইছে মিয়াই বনোৱা সেই ৰাস্তাত খোজ নাকাঢ়িব মিয়াই বনোৱা সেই ঘৰ ভাঙি পেলাওকচোন ঘৰ ভাঙি পেলাওক মিয়াই বনোৱা ঘৰত কিয় থাকিব লাগে ভাঙি পেলাওক মিয়াই বনোৱা ৰাস্তাত আমি কিয় খোজ কাঢ়িম খোজ নাকাঢ়িব হা মিয়াই খেতি কৰা চব্জি নাখাব নালাগে খাবলৈ কাৰণে সেই একাংশ দল সংগঠনৰ নেতৃত্বত থকা সেই নেতাবিলাকক কৈছো নাখাব মিয়াই বনোৱা মিয়াই বনোৱা ৰাস্তাত খোজ নাকাঢ়িব নকৰিব হা অকল মানে নিজৰ মুনাফাৰ কাৰণে কেনেকে অসমখন এটা পৰিৱেশ নষ্ট কৰি থাকো সেয়াই ধান্দা হা আজি আপোনালোকৰ এই স্বভাৱৰ কাৰণে আমি এটা নতুন সংগঠন জন্ম দিব লগা হৈছে ন্যায্য অধিকাৰ সংগ্ৰাম পৰিষদ আৰু আমাৰ সংগঠনৰ পৰা আমাৰ স্পষ্ট ভাষাৰে কৈছো যে যদি আমাৰ যিকোনো এজন মানুহৰ কোন ধৰ্ম কোন জাতি কোন ভাষী আমি নাজানো যিকোনো মানুহৰ ওপৰত অত্যাচাৰী হলে আমি মাত মাতিম আৰু আপোনালোকে যদি একাংশ দল সংগঠনৰ নেতৃত্বত থকা সেই নেতাসকলে যদি এই হিচাপে যদি উজনিত যদি নিৰ্দোষী মানুহৰ ওপৰত অত্যাচাৰী কৰি থাকে আপোনালোকক কিন্তু গুৱাহাটীত আৰু নামনিত কিন্তু খুমুৱাবৰ কাৰণে আমিও কিন্তু নিষেধাজ্ঞা কৰি দিম তেতিয়া কিন্তু গম পাব তেতিয়া কি কব অসমীয়াক বোলে বন্ধ কৰিছে অসমীয়াক আমি বন্ধ কৰা নাই বুজি পাইছেনে আপোনালোকৰ একাংশ সেই নেতা যি দল সংগঠনৰ উজনি চলাই আছে নেতা সেই নেতাসকলে যদি এই অত্যাচাৰ যদি উজনিত বন্ধ নকৰে তেখেতসকলক এই গুৱাহাটী আৰু আমাৰ লোৱাৰ আছামত খুমুৱা আমি বন্ধ কৰি দিম কিন্তু আমাৰ সংগঠনৰ পৰা আৰু কৰিব পৰা দম ৰাখো আমি আমি ভাতৃত্ববোধ ৰক্ষাৰ কাৰণে আমি এইবিলাকৰ কাৰণে মাত মাতি আনাই বা বহি আছো তাৰ মানে এইটো নহয় যে আপোনালোকে এনি টাইম অত্যাচাৰ কৰি থাকিব আৰে ফসাকে জাতীয়তাবাদ কৰিব আছে যদি জাতীয়তাবাদৰ নামত ওলাই হওক না জাতি বচক জাতি কেতিয়া বাচি থাকিব হা জাতি কেতিয়া বাচি থাকে জাতি যেতিয়া বাচি থাকে কৰ্মক্ষেত্ৰত জাতীয়তাবাদ দেখাওক যাওক গোটেই আজি দল সংগঠনৰ নেতৃত্বত থকা নেতাবিলাকে আজি যেনেকে মিয়া খেদাবলৈ বা সিহঁতৰ যি উৎপত্তি লাগে খেতি কৰক তেনেকে ৰাস্তা বনাবলৈ ওলাই আহকচোন লেবাৰ কৰিবলৈ হাজিৰা কৰিবলৈ ওলাই আহকচোন কিয় লাজ লাগে তেতিয়া লেবাৰ হাজিৰা কৰিবলৈ কাৰণে খেতি কৰিবলৈ কিয় লাজ লাগে যাওক খেতি কৰক ইটা ভাটাত কাম কৰক ডাঙৰ ডাঙৰ ফেক্টৰীবিলাকত কাম কৰক লেতেৰা জাবৰবিলাক উঠাবলৈ আহক হা কাম কৰক না কাম কৰাৰ ক্ষেত্ৰত কিয় পিছ পৰি আছে কাম কৰক তেতিয়াতো আপোনালোকক জাতীয়তাবাদ উঠি পৰিব হা যেতিয়া মিয়াই কাম কৰিছে মিয়াই পঢ়িছে মিয়া ল'ৰা ছোৱালীয়ে আজি আগবাঢ়ি গৈছে চকুত একদম মানে কাইতে বিন্ধিছে মিয়াই কিয় আগবাঢ়িছে মিয়াই কাম কৰিছে মিয়াই কষ্ট কৰিছে আগবাঢ়ি গৈছে আজি মিয়া পথাৰ এখন খালী নাথাকে 12 মাহে খেতি হয় আপোনালোকৰ একাংশৰ পথাৰ দেখিলে এতিয়া পথাৰৰ মানে নকওঁ আৰু মুখৰ ভাষা বেলেগ হৈ যাব হা এটা খেতি কৰাৰ লগে লগে আপোনালোকৰ গানে বাজনা আৰম্ভ কৰি দিয়ে কিয় কষ্ট কৰক ওলাই আহক ৰাস্তাত লেবাৰৰ কাম কৰক হা তেতিয়াতো কাকো দৰকাৰ নপৰে নহয় নিজেও কাম নকৰিব কোনোবাই কৰিলেও আপোনালোকে চাবলৈ নোৱাৰিব সেইটো কথা হ'ল নেকি হা সেইকাৰণে জাতীয়তাবাদ কৰ্মৰ ক্ষেত্ৰত হয় জাতীয়তাবাদ হয় কলা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত হয় কলা সংস্কৃতি ৰক্ষা কৰা কথাটো কি জানেনে নাই আপোনালোকৰ একাংশৰ কথা কৈছো আপোনালোকৰ একাংশ এতিয়া ল'ৰা ছোৱালীক যদি ভালকে যদি অসমীয়া নিজৰ নামটো লিখিবলৈ দিয়া যায় নামটো লিখিবলৈ পাহৰি গ'ল কিয় কাৰণে কওকচোন আপোনালোকে অসমীয়া মিডিয়ামত পঢ়া বাদ দি কিনে আপোনালোকে পঢ়াইছে ইংলিছ মিডিয়ামত আপোনালোকে গভৰ্ণমেণ্ট স্কুলত নিনিয়ে অসমীয়া স্কুলত নিনিয়ে আপোনালোকে ইংলিছ মিডিয়াম স্কুল বাছি লৈছে য'ত আপোনালোকৰ ল'ৰাই আজি ভালকে অসমীয়াত এটা ৰচনা লিখিব নাজানে কিন্তু যিসকল মিয়াক আপোনালোকে তুচ্ছতা চিল্ল কৰি কিনে খেদাই আছে তেখেতসকলৰ বাচ্চা ল'ৰা আজি অসমীয়া মিডিয়ামত পঢ়িছে অসমীয়াত ৰচনা লিখিব জানে অসমীয়াত নাম লিখিব জানে কলা সংস্কৃতি কোনে ৰক্ষা কৰিছে তেতিয়াহ'লে ভাষাৰ ক্ষেত্ৰত কোনে আগবাঢ়ি ৰক্ষা কৰিছে তেতিয়াহ'লে
সেইকাৰণে একাংশ দল সংগঠনৰ নেতৃত্বত থকা জাতীয়তাবাদৰ নেতৃত্বত থকা সেই একাংশ দালালে যি উজনিত যি অত্যাচাৰী চলাই আছে তেখেতসকলক ক'ব বিচাৰিছো জাতীয়তাবাদ যদি সঁচাকে কৰিবলগীয়া আছে জাতীয়তাবাদ ভাল ধৰণে কৰক কিন্তু ভণ্ডবাজি কেনে কৰিলে নহয় ভণ্ডবাজি কৰিলে নহয় অত্যাচাৰী কৰিলে নহয় বুজি পাইছেনে আৰু যি ভাষাৰে আপোনালোকে কথা পাতিব সেই ভাষাৰে আমি কিন্তু প্ৰত্যুত্তৰ দিবলৈ কিন্তু জানো আৰু হেতু আমাক বাধ্য নকৰিব প্ৰত্যুত্তৰ দিবলৈ কাৰণ আমি ইয়াৰে আমিও খিলঞ্জীয়া ভূমিপুত্ৰ হয় বুজি পাইছে নহয় আমিও ইয়াৰে খিলঞ্জীয়া ভূমিপুত্ৰ হয় আপোনালোকৰ যি একাংশৰ যিমান অধিকাৰ আছে তাতকে হয়তো বেছিয়ে অধিকাৰ আছে আমাৰ 1205 চনৰ ইতিহাস আছে নহয় আমাৰ আমি 1205 চনৰ ইতিহাস আছে সেইকাৰণে আমাৰ আপোনাতকে অলপমান বেছিয়ে আছে কিন্তু আমি দেখাবলৈ যোৱা নাই আমি এতিয়াও ইমান অত্যাচাৰী দেখা পাই কিনে চুপচাপ বহি আছো এটা কাৰণতে কাৰণ আমি ভাতৃত্ববোধ বিয়া কৰিব বিচৰা নাই আমি অসমখনৰ ধৰ্ম নামত লাগাব বিচৰা নাই জাতি নামত লাগাব বিচৰা নাই ভাগা নামত লাগাব বিচৰা নাই কিন্তু তাৰ মানে এইটো নহয় যে আপোনালোকে অত্যাচাৰ কৰি থাকিব আমি মাৰ খাই থাকিম আমি বহি থাকিম আমাক বাধ্য নকৰিব যে আমি ৰাজপথত আহিবৰ কাৰণে জয়